এবার প্রসঙ্গ বৰপেটাৰ কয়াকুছিত জামাতে ইছলামী হিন্দৰ গেট টুগেডাৰ একাংশ মুছলমান সাংবাদিকক গেট টুগেডাৰলৈ আমন্ত্ৰণ জনাইছিল। মুছলমান সাংবাদিকক গেট টুগেডাৰলৈ নিমন্ত্ৰণ জনোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। এই ঘটনা সন্দৰ্ভত কয়াকুছিৰ একাংশ ৰাজ্যৰ সংবাদমেল প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুছলমান সাংবাদিকক মাতি গেট টুগেডাৰ কৰা কাৰ্য গৰিহণা দিছো। সম্পূৰ্ণৰূপে গণতন্ত্ৰ বিৰোধী কাম কৰিছে জামাত ইছলামী হিন্দে। ধৰ্মৰ আধাৰত সাংবাদিক বাছনি কৰাটো সম্প্ৰীতিৰ বিৰোধী। কেতিয়াও কোনো সাংবাদিকক ধৰ্মৰ আধাৰত বিচাৰ কৰিব নালাগে, এই মন্তব্য আগবঢ়াইছে। তেওঁলোকে সিদিনা যিটো মিটিং কৰিলে অকল মুছলমান সাংবাদিক কিছুমানক মাতি আনি উত্তৰ অসম জামাতে ইছলামী হিন্দৰ প্ৰচাৰ সম্পাদকে যিটো গেট টুগেডাৰ পাতিলে, এইটোত আমাৰ কোনো অশান্তিৰ কথা নাথাকিলেহেঁতেন যদি সংবাদ কৰ্মীসকলৰ মাজত মুছলমানৰ বাহিৰেও আন সম্প্ৰদায়ৰ সংবাদকৰ্মী যিসকল আছে, ধৰক আপোনালোকে যেনেকুৱাকৈ আছে, আমি কিবা এটা প্ৰগ্ৰাম কৰিলে আপোনালোকক আমি বিচাৰোঁ, আপোনালোকে আমাক লগ দিয়ে, আমাক সহযোগিতা কৰে। তেনেকুৱা ধৰণৰ এটা একপক্ষীয়ভাৱে কেৱল মুছলিম সম্প্ৰদায়ৰ উৎকৰ্ষ সাধনৰ কাৰণে তেনেকুৱা ধৰণৰ ৰিজাৰ্ভ মিটিং এটা সাংবাদিকসকলে, যি সাংবাদিকসকল ভাৰতৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ভূমিকা বহন কৰে, দায়িত্ব বহন কৰে, তেওঁলোকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।